নমস্কাৰ আজি আপোনালোকৰ বাবে লৈ আহিছোঁ 10টা অতি সুন্দৰ সুন্দৰ ইংলিছ ৱৰ্ড ইয়াৰ অসমীয়া অৰ্থ আৰু ইয়াৰ ব্যৱহাৰ আপোনালোকে যদি এই 10টা ৱৰ্ডৰ ব্যৱহাৰ অৰ্থ সকলোখিনি জানিব বিচাৰে তেতিয়াহলে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যদি ভিডিওটো চাই ভাল পায় প্লিজ লাইক আৰু শেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব আপোনালোকে ভিডিওটো যিমান পাৰে সিমান শেয়াৰ কৰি দিব যাতে অসমৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে এই ভিডিওবোৰ চাই ইংৰাজীৰ কথাবোৰ শিকিব পাৰে প্ৰথম ৱৰ্ডটো পেশনেট পেশনেট মানে হল আগ্ৰহী যেতিয়া কোনো এটা বস্তু কৰাৰ প্ৰতি আগ্ৰহ থাকে ধাউতি থাকে তেনেকুৱা ক্ষেত্ৰত আমি পেশনেট ৱৰ্ডটো ইউজ কৰোঁ সেনে তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে কোহলি ইজ পেশনেট এবাউট প্লেইং ক্ৰিকেট কোহলি ইজ পেশনেট এবাউট প্লেইং ক্ৰিকেট মানে কোহলি ইজ পেশনেট কোহলিৰ আগ্ৰহ আছে ধাউতি আছে কিহৰ প্ৰতি এবাউট প্লেইং ক্ৰিকেট ক্ৰিকেট খেলাৰ প্ৰতি দ্বিতীয় ৱৰ্ডটো হ'ল অৰ্ট অৰ্ট মানে হল জুঠা যেতিয়া আমি কোনো জুঠা খাদ্যৰ কথা ক'বলৈ যাওঁ তেনে ক্ষেত্ৰত আমি অৰ্ট ৱৰ্ডটো ইউজ কৰোঁ সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে she gave me some odd fruits she gave me some odd fruits মানে তাই মোক কিছুমান জুঠা ফলমূল দিছিল তেনে ক্ষেত্ৰত আমি জুঠা বুজাবলৈ আমি অৰ্ট ৱৰ্ডটো ব্যৱহাৰ কৰোঁ এটা চাওঁ নেক্সট ৱৰ্ডটো হ'ল গিগান্টিক গিগান্টিক মানে হল প্ৰকাণ্ড বা বহুত ডাঙৰ ভেৰি হিউজ এনেকুৱা অৰ্থৰ বাবে আমি গিগান্টিক ৱৰ্ডটো ব্যৱহাৰ কৰোঁ সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে I saw some gigantic building in this city I saw some gigantic buildings in this city মানে এই চহৰখনত মই বহুত প্ৰকাণ্ড বা বহুত ডাঙৰ বিল্ডিং দেখিছিলোঁ নেক্সট ৱৰ্ডটো হ'ল ইনভিজন ইনভিজন মানে হল আক্ৰমণ কৰা যেতিয়া এখন দেশে অন্য এখন দেশক আক্ৰমণ কৰে তেনে ক্ষেত্ৰত আমি ইনভিজন ৱৰ্ডটো ব্যৱহাৰ কৰোঁ সো তাৰ এক্সাম্পল হিচাপে ক'ব পাৰোঁ যে the invasion left hate and fear between the countries the invasion left hate and fear between the countries মানে ইনভিজন আক্ৰমণটোৱে left এৰি গ'ল কি এৰি গ'ল hate and fear ঘৃণা আৰু ভয় between the countries দেশ দুখনৰ মাজত আমি এনে ধৰণে এক্সাম্পল দিব পাৰোঁ নেক্সট ৱৰ্ডটো হ'ল শ্ৰিভিল মানে হল হুতুৰা পৰা আমাৰ যেতিয়া ছাল হুতুৰা পৰে তেনেকুৱা অৰ্থত আমি শ্ৰিভিল ৱৰ্ডটো ব্যৱহাৰ কৰোঁ সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে the lady has a civil skin the lady has a civil skin মানে মহিলাগৰাকীৰ এখন হুতুৰা পৰা ছাল আছে সো তেনে ক্ষেত্ৰত আমি শ্ৰিভিল ৱৰ্ডটো ব্যৱহাৰ কৰোঁ আমি যেতিয়া স্কিনখন হুতুৰা পৰা বুলি ক'ম তেনে ক্ষেত্ৰত আমি শ্ৰিভিল ৱৰ্ডটো ব্যৱহাৰ কৰিম এতিয়া চাওঁ নেক্সট ৱৰ্ডটো হ'ল কম্পেল মানে হ'ল বাধা দিয়া আমি যেতিয়া এজন ব্যক্তিয়ে অন্য এজন ব্যক্তিক বাধা দিয়ে তেনে ক্ষেত্ৰত আমি কম্পেল ৱৰ্ডটো ইউজ কৰিব পাৰোঁ সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে you can't compel me to help the needy people you can't compel me to help the needy people মানে তুমি মোক বাধা দিব নোৱাৰা মই যেতিয়া দুখীয়া মানুহবোৰক সহায় কৰিম বা সহায় কৰিব বিচাৰোঁ তুমি তেনে ক্ষেত্ৰত মোক বাধা দিব নোৱাৰা এটা চাওঁ নেক্সট ৱৰ্ডটো হ'ল অবসেশন মানে হল ভ্ৰান্ত ধাৰণা যেতিয়া আমি কোনো এটা বস্তুৰ প্ৰতি ভ্ৰান্ত ধাৰণা থাকে তেনে ক্ষেত্ৰত আমি অবসেশন ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ সো তেনে ক্ষেত্ৰত আমি এটা বাক্য ক'ব পাৰোঁ যে he had an obsession about evil মানে ভূতৰ প্ৰতি তাৰ এটা ভ্ৰান্ত ধাৰণা আছিলে এটা চাওঁ আমি নেক্সট ৱৰ্ডটো হ'ল অপটিমিষ্টিক মানে হল আশাবাদী যেতিয়া কোনো এজন ব্যক্তিয়ে আশা কৰে তেনেকুৱা ক্ষেত্ৰত আমি অপটিমিষ্টিক ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ আমি কেনে ধৰণে ব্যৱহাৰ কৰিম তাৰ এটা এক্সাম্পল চালে আপোনালোকে ভালকৈ বুজি পাব সো আমি এক্সাম্পল হিচাপে ক'ব পাৰোঁ যে I am optimistic about my work and success মই মোৰ কাম আৰু মোৰ সাকসেছক লৈ মই আশাবাদী নেক্সট এটা খুব সুন্দৰ আৰু মোষ্ট ইম্পৰ্টেন্ট এটা ৱৰ্ড হয় সেই ৱৰ্ডটো হ'ল philanthropy সো philanthropy মানে হল মানৱতাপূৰ্ণ বা আমি যেতিয়া মানৱ সেৱা কৰোঁ তেনেকুৱা ক্ষেত্ৰত আমি philanthropy ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে he is going to build a hospital as a result of philanthropy সো ইয়াৰ মিনিং হ'ল হি এখন হস্পিটেল বনাব গৈ আছে কি কাৰণে মানৱ সেৱাৰ বাবে হি এখন হস্পিটেল বনাব গৈ আছে নেক্সট ৱৰ্ডটো আপোনালোকে প্ৰায়ে শুনি থাকে বহুত ক্ষেত্ৰত ব্যৱহাৰ হৈ থকা শুনে কনস্পিৰেসি মানে হল ষড়যন্ত্ৰ যেতিয়া এজন ব্যক্তিয়ে অন্য এজন ব্যক্তি বা এখন দেশে অন্য এখন দেশক ষড়যন্ত্ৰ কৰে তেনেকুৱা ক্ষেত্ৰত আমি কনস্পিৰেসি ৱৰ্ডটো ব্যৱহাৰ কৰোঁ সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে at last I got to know the reason of conspiracy অবশেষত মই ষড়যন্ত্ৰৰ কাৰণটো জানিব পাৰিলোঁ তেনে ক্ষেত্ৰত আমি বাক্যটো ক'লো at last I got to know the reason of conspiracy এনে ধৰণে আপোনালোকে বিভিন্ন বাক্য
ক'ব পাৰে আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা নতুন নতুন ৱৰ্ড শিকিব পাৰিলে যদি এটা হ'লেও নতুন ৱৰ্ড শিকিব পাৰিলে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি মোক জনাব আপোনালোকে ভিডিঅ'টো চাই কেনে পালে আৰু যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব মই যেতিয়াই ইংলিছ লাৰ্ণিঙৰ এনেধৰণৰ ভিডিঅ' আনিম আপোনালোকে নটিফিকেশ্যন পাব আৰু লগে লগে ভিডিঅ'বোৰ চাব পাৰিব থেংক ইউ